আজি আপোনালোকক বস্তু এটা দেখুৱাই আছোঁ, সকলোবোৰৰ পৰা লৈ আহিছিলোঁ। বৰ্তমান খুবেই দুষ্প্ৰাপ্য, এইটো ডাইৰেক্ট খাব পাৰি। মিঠা আছে। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি সকলোবোৰ বজাৰ আছিলে আৰু সকলোবোৰ বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলি আজি আপোনালোকক বস্তু এটা দেখুৱাই আছোঁ, সকলোবোৰৰ পৰা লৈ আহিছিলোঁ। বস্তুবিধ বৰ্তমান খুবেই দুষ্প্ৰাপ্য, মানে বেছিকৈ পোৱা নাযায়। তো বস্তুবিধ কি হয় মই আপোনালোকক দেখুৱাই আছোঁ। তো বস্তুটো হ'ল এইটো, কি নাম হয় ইয়াৰ জনাবচোন আপোনালোকে। এইটোতো মই জনাত বগী জামু বুলি কয়। চাওক এনেকৈ বগা মানে কালাৰটো, বগী জামু বুলি কয়। যদি আপোনালোকক লাগে আহিব পাৰে, এইটো চাওক, লাগিলে আহিব পাৰে। বেছি নাই, কেইটামানহে পাইছোঁ। ইয়াৰ ভিতৰত এটা গুটি আছে, এইটো ৰ'ব মই দেখুৱাইছোঁ আপোনালোকক, খাই কেনেকুৱা লাগে। এইটো এনেকৈ লৈছোঁ, এইটো ডাইৰেক্ট খাব পাৰি। মিঠা আছে, ভিতৰটো এনেকুৱা। এইটো গুটি থাকে দুটা, এই দুটা। তো আপোনালোকে যদি খাব বিচাৰে বা ল'ব বিচাৰে এনেকৈ ছিজনেল বস্তু তো আহিব পাৰে আৰু আহি খাব পাৰিব, লৈ যাব পাৰিব। বগী জামু এইবিলাক লাগিলে আহিব পাৰে আপোনালোকে। আম, মিঠা আম। তো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে লৈ আহিছোঁ আম। আমবিলাক একচুৱেলি পকা আম, এইবিলাক লোকেল আম হয়। চাওক, খগৰপুৰৰ লোকেল মিঠা আম ফাৰ্ষ্ট টাইমৰ কাৰণে আনিছোঁ। মানে আম ওলাইছে যদিও কিন্তু এনেকুৱা পকা আম ওলোৱা নাই এতিয়ালৈকে, লোকেল পকা আম মানে। এইটো হ'ল খগৰপুৰৰ মিঠা আম, পকা মিঠা আম, কাঁচা মানে লোকেল পকা মিঠা আম। যদি লাগে আহিব পাৰে। আৰু এইবিলাক কঁঠাল আছে, চাওক কেনেকৈ সৰু সৰু কঁঠাল, একদম পকা কঁঠাল আজি লৈ আহিছোঁ। এইটো কঁঠালৰ চাইজবিলাক চাওক কেনেকুৱা, সৰু সৰু কঁঠাল, এইবিলাক পকা কঁঠাল। লাগিলে আপোনালোকে আহিব পাৰে, খগৰপুৰৰ হৈ আছিলে কঁঠালবিলাক। তো এইটো হ'ল খগৰপুৰৰ লোকেল কঁঠাল, পকা কঁঠাল। লাগিলে আহিব পাৰে আপোনালোকে। অমিতাও আছে, অমিতাও পাব। এইবিলাক ভাল ভাল অমিতা আছে এইবিলাক। মই আপোনাক অমিতা কালাৰটো দেখাইছোঁ, এইটো চাওক অমিতা কালাৰটো কেনেকুৱা, পূৰা হালধীয়া, পূৰা পকিছে, গাছত পকা এইবিলাক। লাগিলে আহিব। মানে কাগজত ৰেপ কৰি থৈছোঁ, মানে কি হৈছে এনেকৈ যদি থওঁ অমিতাবিলাক মানে দাগ লাগি যায়, সেইকাৰণে এনেকৈ ৰেপ কৰি থোৱা হৈছে। এইবিলাক কেঁচা আম আছে আচাৰ বনোৱাৰ কাৰণে। এইবিলাক হিমসাগৰ, বেদেনা আছে, মধুৰিআম আছে, এইবিলাক ডাঙৰ ডাঙৰ মধুৰিআম। আৰু লগতে এইবিলাক আছে আপেল, আৰু এইফালে তিয়ঁহ আছে, এইবিলাক ঔটেঙা, নেমু, আৰু এইবিলাক বেল আছে, লোকেল বেল, শুকান নাৰিকল, তাৰপিছত বাকলি থকা তেঁতেলী, আলু, হালধি, আৰু কঁঠাল আছে। এইবিলাক ডাঙৰ ডাঙৰ কঁঠাল আছে, চাওক। এইটো দেখাইছোঁ কঁঠালৰ চাইজটো কেনেকুৱা। এইটোৰ চাইজটো অলপমান বেলেগ, আপেলৰ নিচিনা। লাগিলে আহিব কঁঠাল। চেনিকল আছে, এইবিলাক বগৰী, কলডিল, তাৰপাছত লিচু আছে, এইবিলাক লাগিলে আহিব। আৰু মালভোগ কল আছে, এইবিলাক ভাল ভাল মালভোগ কল হ'ব। এইবিলাক চাওক, ভাল ভাল মালভোগ কল আছে এইবিলাক। আৰু এতিয়া চৰিত আছে এটা কল, এইটো চাওক এনেকৈ চৰিত ৰখা হৈছে কলবিলাক। লাগিলে আহিব পাৰে, পকি আছে, এটা দুটাকৈ পকি আছে। আৰু লাগিলে আপোনালোকে লৈ যাব পাৰিব, একদম লোকেল কল এইবিলাক। চৰিত ৰখা হৈছে, এনেই পকি আছে এটা দুটাকৈ, আহিলে পাই যাব। এইটো হ'ল ৱাটাৰ আপেল, আহি পালে এতিয়া, অলপ আগত আহি গ'ল। ৱাটাৰ আপেল লাগিলে আহিব, ৱাটাৰ আপেল। লোকেল দেশী নেমু, এইবিলাক লাগিলে আহিব, আপোনালোকে আহিব পাৰে। আৰু ডাব আছে, গমে পায় আপোনালোকে, মোৰ ইয়াত ডাব থাকে এভেইলেবল এনি টাইম। লাগিলে আহিব পাৰে। চব লোকেল হয় ডাববিলাক ইয়াৰে। পানী খোৱাৰ কাৰণে ভাল, একদম বেষ্ট। পানী আছে, মালাই আছে, দুটাই আছে। তো এইখিনিয়ে বস্তু দোকানৰ। আৰু এইফালে শুকান নাৰিকল আছে,
দেখাব পাৰিছিলোঁ আপোনাক চুনা নাৰিকল লাগিলে আহিব আপোনালোকে এইটো হ'ল চিপছ বেনানা চিপছ লোকেল বেনানা চিপছ ভাইৰেল বেনানা চিপছ লাগিলে আহিব আপোনালোকে আহিব পাৰে তো আহক আপোনালোকে আহি কিনে এনেকৈ এটা ধুনীয়া পৰিৱেশত বহি কিনে খাব পাৰিব মানে ফলৰ ছিজনেল ফ্ৰুটছৰ সোৱাদ ল'ব পাৰিব আৰু লৈ যাব পাৰিব তো তাৰ কাৰণে আপোনালোকে আহিব লাগিব লোকেশ্যনটো হ'ল চালবাৰী মানে আপুনি চালবাৰী যিটো চক আছে চকটো পাৰ হৈ আহিব লাগিব পাৰ হৈ আহি কিনে অলপ আগুৱাই আহি কিনে লেফ্ট ছাইডে 2 নম্বৰ দোকানখন মোৰ হয় এইটো এনেকৈ আহি কিনে এতিয়া জলপাই গছৰ তলত মোৰ দোকানখন হয় এইখন আৰু যদি আপুনি বহলপুৰ চাপৰ ধুবুৰী সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে তালগুৰি চক পাৰ হ'ব লাগিব তালগুৰি চক পাৰ হৈয়ে চালবাৰী নপোৱাৰ আগত ৰাইট ছাইডে 2 নম্বৰ দোকানখন মোৰ হয় এইটো এনেকৈ ৰাস্তা দি আহিব আৰু ৰাস্তাতে আহিয়ে মোৰ 2 নম্বৰ দোকানখন মোৰ হয় ৰাইট ছাইডৰ তো গতিকে আহক মোৰ দোকানলৈ আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক ধন্যবাদ জয় অসম